আজি লোকসভা নিৰ্বাচনৰ তৃতীয়টো পৰ্যায় আৰু অন্তিমটো পৰ্যায়ৰ ভোট প্ৰদান অনুষ্ঠিত হৈছে। মুঠ 4টা লোকসভা সমষ্টিত এই ভোট প্ৰদান অনুষ্ঠিত হয়। ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰৰ এই পলিং চেণ্টাৰত। আপোনালোকে দেখিবলৈ পাইছে ৰাইজ আহিছে, শাৰী পাতি ৰৈ আছে নিজৰ মূল্যৱান ভোট প্ৰদান কৰিবৰ বাবে। আমি ভোটাৰৰ মনৰ কথা কিছু জানিব চেষ্টা কৰিম। আপুনি কেনেকুৱা প্ৰাৰ্থী জয় হোৱাটো বিচাৰে? ৰাইজক সহায় কৰাটো বিচাৰোঁ। কেনেকুৱা প্ৰাৰ্থী জয় হোৱাটো বিচাৰে? কাম কৰিব পৰা প্ৰাৰ্থী, আমাৰ ৰাইজৰ হৈ কাম কৰা প্ৰাৰ্থী। সমস্যা আপোনালোকৰ এই অঞ্চলৰ পৰা কিবা সমস্যা আপোনাৰ? পানীৰ সমস্যা, বানপানীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষিত হ'ব লাগে, নিবনুৱা সমস্যা দূৰ হ'ব লাগে, এইবিলাকে। মই প্ৰাৰ্থীটো এনেকুৱাই বিচাৰোঁ যিটো তাৰমানে উন্নতি কৰে আৰু যিখন চৰকাৰে সেইটোৱে বিচাৰোঁ। নিবনুৱা সমস্যা দূৰ হ'ব লাগে, যিখিনি আমি উন্নতিৰ পথত আগবাঢ়ি যিখন চৰকাৰে নিয়ে সেইটোৱে বিচাৰোঁ। আৰু যিহেতু যোনখন চৰকাৰৰ কাম কাজ কেনেকুৱা পাইছে আপুনি? কাম কাজ ঠিকেই আছে, ভালেই লাগিছে। যিখিনি ৰাস্তা ঘাট বা এইখিনি ভালেই পাইছোঁ। আৰু আপুনি আপোনালোকৰ অঞ্চলৰ কিবা সমস্যা সন্মুখীন হয়? সমস্যা আমাৰ যথেষ্টখিনি আছে। আমাৰ খোৱা পানী, তাৰপিছত ৰাস্তা ঘাটো অকণমান বেয়া হৈ আছে, সেইখিনি ভাল হোৱাটো বিচাৰোঁ। মই আপোনাৰ অসমৰ ভিতৰত গুৱাহাটী সমষ্টিটো 1 নম্বৰ সমষ্টি, যিটো সমষ্টিৰ পৰা হেম বৰুৱা, দীনেশ গোস্বামী গৈছে, ঠিক তেনেকুৱা ব্যক্তি এজন বিচাৰিছোঁ গুৱাহাটীক প্ৰতিনিধিত্ব কৰা। গতিকে ৰাইজক আশা কৰিছোঁ ৰাইজে তেনেকুৱা ব্যক্তি এজনক নিৰ্বাচিত কৰিব। আমি গৌৰৱ কৰোঁ গুৱাহাটী সমষ্টিটোক লৈ পেলাই। য'ত দীনেশ গোস্বামী, হেম বৰুৱা, দেৱকান্ত বৰুৱা এইবিলাক ব্যক্তি গৈছিলে, তেনেকুৱা ব্যক্তি এজন যাব বুলি আশা কৰোঁ আৰু আশা কৰিছোঁ আমি। আপুনি তাত যেন ধমকি দি কথা ক'ব পাৰে অসমৰ বিষয়ে, অসমৰ সমস্যাৰ বিষয়ে। আগত আমি বহুত দেখিলোঁ, মাজত কোনো তেনেকুৱা ব্যক্তি এজন নাপালোঁ। এতিয়া বিং এ ছিনিয়ৰ চিটিজেন, সেইটোৱে বিচাৰিছোঁ আমি। আৰু আপুনি এই যোনটো চৰকাৰ চলি আছে, এই চৰকাৰে কাম কাজবিলাক ভাল কৰি আছে? নাই, কাম কাজ নকৰা বুলি ক'লেও ভুল হ'ব। কাম কাজো কৰিছে, তাৰ মাজতে কিছুমান খুৰঙা ৰৈ গৈছে। কাম কাজ কৰিছে, উন্নয়নৰ কাম কিছু কৰিছে, নকৰা বুলি ক'ব নোৱাৰোঁ। কিন্তু কিছুমান অসন্তুষ্টও আছে নহয়। সেইকাৰণে এজন ভাল ব্যক্তি যদি যায় অসমৰ বিষয়ে অসমৰ পিকচাৰখন তাত দেখাব পাৰে, তাৰ কাৰণে আমি আশা কৰিছোঁ ৰাইজক। আৰু কি ডাঙৰ সমস্যা আপুনি ভাবে এই ইলেকশ্যনৰ চবতকৈ ডাঙৰ সমস্যা বুলি? ইলেকশ্যনৰ পিছত ডাঙৰ সমস্যাটো হ'ল সৰ্বসাধাৰণ ৰাইজৰ যিটো এতিয়া ঔষধৰ দাম, বস্তুৰ দাম, এইটো ডাঙৰ সাধাৰণ মানুহখিনিৰ সমস্যা এইটো, হয় নে নহয়? আৰু তাত গুৱাহাটীখন অলপ সুন্দৰ চিটি কৰিব পৰা শক্তি যদি আহে, তেতিয়াহ'লে আমি সেইটোৱে আমি কি বিচাৰিম, সেইখিনিয়ে দৰকাৰ আমাৰ গুৱাহাটীবাসীৰ। হয়, আপুনি ফাৰ্ষ্ট টাইম ভোটাৰ? হয়, মই এইবাৰ প্ৰথম টাইম ভোটটো দিলোঁ, এই অলপ আগতে দি আহিলোঁ। আৰু সমূহ অসমবাসী ৰাইজৰ আৰু গুৱাহাটীবাসী ৰাইজৰ যিহেতু ভোটটো আৰম্ভ হৈছে, মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁলোকে প্ৰতিকূল বতৰকো নেওচি নিজৰ ভোটদানটো সাব্যস্ত কৰক, কাৰণ গণতন্ত্ৰৰ ভেটিটো একদম সুৰক্ষিত কৰিবৰ কাৰণে। আৰু এইবাৰ যিগৰাকী প্ৰাৰ্থী জয়ী হৈ উঠিব, তেওঁলোকক যাতে দিল্লীত গৈ পেলাই সংসদত মজিয়াখনত যাতে ভালদৰে কথাবোৰ গুৰুত্ব সহকাৰে প্ৰতিস্থাপন কৰিব পাৰে, মই তাকে কামনা কৰিছোঁ। আৰু কি সমস্যা আপুনি ভাবে সন্মুখীন হৈ আছে? সমস্যাটো ক'ব গ'লে পোনপ্ৰথমে মূল্যবৃদ্ধিটো একদম জুৰুলা কৰি পেলাইছে সাধাৰণ জনতাক। আৰু সেইটো মূল্যবৃদ্ধি ঔষধৰ নামতে হওক বা ঘৰুৱা বজাৰতে নামত হওক, সেইখিনিয়ে মই ক'ব লগা বা মূল্যবৃদ্ধিৰ ক্ষেত্ৰত মূল্যবৃদ্ধিটো মোৰ ডাঙৰ ইছ্যু এটা। আৰু নিবনুৱা সমস্যাবিলাকতো আছে। আৰু আগৰ গভৰ্ণমেণ্ট বা এইটো গভৰ্ণমেণ্টৰ ডিফাৰেঞ্চ কি দেখা? এইটো গভৰ্ণমেণ্টে কেনেকুৱা কৰি আছে তোমাৰ মতে? গভৰ্ণমেণ্টত কাম নোহোৱা বুলি ক'লে নহ'ব, কাম হৈছে, যথেষ্ট হৈছে, কিন্তু যেনেকুৱা কামখিনি হ'ব লাগিছিল তেনেকুৱা একো হোৱা নাই। আচলতে কেৱল ফ্লাইঅভাৰ বা ৰাস্তা বনালে উন্নয়ন হ'ব নোৱাৰে কেতিয়াও। উন্নয়ন হ'ব লাগিলে সকলো ছাইডৰ পৰা মধ্যবিত্ত, দৰিদ্ৰ, সেই ছাইডটো সকলোৰে মিলি সমানভাৱে হ'ব লাগিব, তেতিয়াহে এখন দেশ বা এখন ৰাজ্য উন্নয়নৰ ফালে গতি কৰিব পাৰিব। সেইটোৱে আৰু।
कोई बात नहीं, हम बोले थे बहुत आदमी लोग से भेंट हो जाएगा। नहीं, हम बोले थे अच्छा ठीक, कल बोले थे ना हम गाड़ी भेज देंगे। আচলতে মই আগতেও কৈছোঁ যে নিজৰ মা বুলি নহয়, মই মানে যিহেতু এগৰাকী উচ্চ শিক্ষিত মহিলা আৰু এগৰাকী অভিজ্ঞ মহিলা, আগতেও বিজুলী কলিতা মেধিয়ে পৌৰ নিগমত নিজৰ অৰিহণা আগবঢ়াই আহিছে। গতিকে সেই হিচাপে মই এগৰাকী যোগ্য আৰু অভিজ্ঞ মহিলা এগৰাকীক ভোট দিছোঁ। গতিকে সেই হিচাপে মই আজি বহুত গৌৰৱ অনুভৱ কৰিছোঁ। মই প্ৰথমবাৰ ভোটদান কৰিছোঁ। ভাল লাগিছে। আজি গণতান্ত্ৰিক এটা প্ৰক্ৰিয়াত আজি নিজৰ মানে আজি নিজে তাতে এটা অংশীদাৰিত্ব আগবঢ়াইছোঁ। গতিকে বহুত ভাল লাগিছে। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বুন্দাত। দেখিছে আপোনালোকে কিমান দীঘলীয়া শাৰী ৰাইজ ৰখি আছে নিজৰ মূল্যৱান ভোট প্ৰদান কৰিবৰ বাবে। আপোনাৰ নামটো? শিৱ শৰ্মা। কেনেকুৱা প্ৰাৰ্থী জয় হোৱাটো বিচাৰে? ভাল প্ৰাৰ্থী বিচাৰোঁ, যোনটো কাম কৰিব পাৰে, কথা ক'ব পাৰে দিল্লীত। আৰু যোনটো চৰকাৰ এতিয়া আছে, চৰকাৰৰ পাৰফৰ্মেঞ্চ কেনেকুৱা বুলি ভাবে আপুনি? ঠিকেই আছে। আৰু আপোনালোকৰ অঞ্চলৰ কিবা সমস্যা যোনটো আপুনি বহুত আছে, পানীৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, পূৰা বোকা চপল বোকা হৈ আছে, কচ্চা ৰাস্তা আছে, পানী পোৱা নাই, পানীৰ অসুবিধা আছে, সুবিধা একো পোৱা নাই। কিবা ক'ব আছে? এইপিনে আৰু এজন ভোটাৰৰ লগত আহিছোঁ। দাদা, এনেকুৱা প্ৰাৰ্থী জয় হোৱাটো বিচাৰে? প্ৰাৰ্থী যিয়ে গৈ পাৰ্লিয়ামেণ্টত কথা ক'ব পাৰে। এনেইতো মিটিঙত বহুত কথা ক'ব পৰা মানুহ বহুত থাকে, কিন্তু পাৰ্লিয়ামেণ্টত কথা কোৱাটো এইটো বেলেগ। তো তাৰ কাৰণে নলেজ থাকিব লাগিব। ভাষাটোৰ ক্ষেত্ৰতো ইংৰাজী হিন্দীবিলাক জানিব লাগে, যিহেতু তেওঁতো অসম বিধানসভাত কথা নক'ব, দিল্লীতে ক'ব। গতিকে আন 10জনৰ লগত তেনেকুৱা ইমান তাত গুণী জ্ঞানী মানুহ থাকে, তেওঁলোকৰ লগত কথা ক'ব পৰা, যুক্তিৰে উত্থাপন কৰিব পৰা তেনেকুৱা ব্যক্তি লাগে যিয়ে। আৰু চবতকৈ ডাঙৰ এই ইলেকশ্যনৰ কাৰণে ডাঙৰ ইছ্যু কি বুলি ভাবে? ইছ্যুটো বহুত আছে। আমাৰ যদি আমি লোকেল ইছ্যু কওঁ, আমাৰতো জাতিটোক লৈ এটা সমস্যা হৈ আছে। আমাৰ বিদেশী সমস্যা আছে, বানপানীৰ সমস্যা আছে, আনএমপ্লয়মেণ্ট আছে। এমপ্লয়মেণ্ট জেনেৰেট কৰাৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে সেইবিলাক কৰিব পৰা নাই। তো এইবিলাক লাগে। চেঞ্জটো একচুৱেলি চেঞ্জ ইজ অনলি পাৰ্মানেণ্ট থিং ন। তো চেঞ্জটো হ'ব লাগে, পাৰ্মানেণ্টটো হৈছে সেইটোৱে যে চেঞ্জ এটা আনিব লাগে, পৰিৱৰ্তন আনিব লাগে, কাম কৰা মানুহ লাগে আমাক, এনেই মুখেৰে লেকচাৰ মৰা মানুহ নহয়। সেইটোৱে আৰু। ধন্যবাদ। এইপিনে আৰু এজন আমাৰ ভোটাৰ আছে, আপোনাৰ নামটো জনাওক। মোহাম্মদ ইছৰাইল আলী। আপুনি কেনেকুৱা কেণ্ডিডেট বিচাৰে, কেনেকুৱা প্ৰাৰ্থী বিচাৰে? মোৰ কথা মানে সংস্থাপন হ'ব লাগে মেইন। সবচে এক নম্বৰ হ'ল সংস্থাপন হ'লে মানুহ যদি তাতকৈ একো নালাগে, মানুহে বেছি নিবিচাৰে, সংস্থাপন দুমুঠি যদি আম মানুহ চলি যাব পাৰে সেইটোৱে মেইন। সেনেকৈ বাছি সেনেকৈ উপযুক্ত কেণ্ডিডেট চাব লাগে মোৰ বিবেকে খাছ কৰি। আৰু এইখন যোনখন চৰকাৰ চলি আছে সেইখন চৰকাৰৰ আপোনাৰ কাম কাজ কেনেকুৱা পায়? কাম কাজ ভালে আছে। মেইন মুদ্দা হ'ল যিটো বয়বস্তুৰ দাম। আম ওপৰ ক্লাছ বা মধ্যম ক্লাছ মানুহখিনি মৰি যায়। মেইন হ'ল বস্তু বাহিনীৰ মেইন দামটোৰ ওপৰত ডিপেণ্ড কৰা যায়। আম মানুহে বেছি ওপৰলৈ উঠিব নোখোজে। চৰকাৰ ভালে, যিখিনি কৰিছে সেইটো ভাল কথা, কিন্তু বয়বস্তু যিবোৰ যেনেকৈ গেছ চিলিণ্ডাৰ এটা চাওক কি আছিল, কেনেকুৱা যিবোৰ মোদীয়ে দিছিল প্ৰথমবাৰ দিয়াৰ পিছত আৰু নেক্সট বাৰ ফিলিং কৰিব পৰা নাই। মুদ্দা এইটো আম মানে চলি যাব পাৰিলে যোন চৰকাৰক
আমি তাকে স্বাগতম কৰোঁ। আপোনালোকৰ অঞ্চলৰ কিবা সমস্যা যোনটো আপোনালোকে ভুগি আছে? সেইটো সংস্থাপন হ'লে মেইন মুদ্দা হ'ল সংস্থাপন হ'লে মানুহ বেকাৰ নাথাকে। বেকাৰ থাকিলে বেয়া কাম বেছি কৰে। সংস্থাপন দিয়ক, গভৰ্ণমেণ্ট ছাৰ্ভিচ বুলি নহয়, এনি জব। এতিয়া যেনেকৈ মোৰ ল'ৰা ছোৱালীটোৱে ইমান BCom MBA পঢ়ি কিনে বেকাৰ হৈ আহিছে। মাক বোলে কি বিচাৰিছোঁ, সংস্থাপন হ'লে আৰু তাতকৈ আমাক একো বেছি নালাগে। হা, সেইটোৱে মেইন মুদ্দা। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এইপিনে দেখিবলৈ পাইছে মানুহ বহুত দীঘলীয়া শাৰী পাতি আছে ৰাইজে নিজৰ মূল্যৱান ভোট প্ৰদান কৰিবৰ বাবে। আৰু আপুনি কেনেকুৱা প্ৰাৰ্থী জয় হোৱাটো বিচাৰে? এজন সুদক্ষ আৰু ধৰক জ্ঞানী মানুহ হ'লে ভাল হয়, যিজনে মানে দেশৰ ভাল বিচাৰ কৰে বা জনসাধাৰণৰ প্ৰতি সদ্ভাৱ থাকে, চবকে সমান ধৰণে চায়, আমি তেনেকুৱা বিচাৰোঁ। আৰু আপোনাৰ যদি মই সুধোঁ, চবতকৈ ডাঙৰ এতিয়াৰ কাৰণে ইছ্যু, ইলেকশ্যনক লৈ চবতকৈ ডাঙৰ ইছ্যু কি বুলি ক'ব? ডাঙৰ ইছ্যু বুলি ক'লে এতিয়া ধৰক জনসাধাৰণৰ কিছুমান ধৰক ক্ষেত্ৰত মানে শিক্ষা দীক্ষা এইবিলাক ভাল ব্যৱস্থা হ'ব লাগে। মেইন মোৰ এটোৱেই মানে কামনা, আৰু মানে শিক্ষাৰ প্ৰতি ভাল ব্যৱস্থা, ছাত্ৰ ছাত্ৰীৰ প্ৰতি এটা ভাল ব্যৱস্থা হ'ব লাগে। গৰীব দুখীয়া মানুহখিনিক ধৰক অলপ মূল্য বৃদ্ধিটো কম হ'ব লাগে। আমাৰ মানে মেইন উদ্দেশ্য সেইটো, আৰু মানে যিটো চৰকাৰে হওক কোনো কথা নাই, মূল্য বৃদ্ধিটো কম হ'ব লাগে, যাতে আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে অলপ সুবিধা হয়, সেইটো আমি বিচাৰোঁ। আৰু আগৰ চৰকাৰ এইটো চৰকাৰৰ মাজত কি ডিফাৰেঞ্চ আপুনি ক'ব? এইটো চৰকাৰে কাম কাজ কেনেকুৱা পাইছে? কাম কাজবিলাক ঠিকে কৰিছে বাৰু, যিখিনি কৰিছে ভাল কৰিছে, কিন্তু কথা হ'ল দুখীয়া মানুহখিনিক ভালকৈ তেওঁলোকে অলপ বেছিকৈ গুৰুত্ব দিব লাগে, যাতে মানে ধৰক ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ প্ৰতি অলপ বেছিকৈ মানে গুৰুত্ব দিলে। কাৰণ আমাৰ যুৱ সমাজটো হ'ল আমাৰ দেশৰ ভৱিষ্যত। দেশৰ ভৱিষ্যতক যদি তেওঁলোকে গুৰুত্ব দিয়ে, তেতিয়া এটা শান্তি প্ৰগতি হ'ব। প্লাছ আপোনাৰ ধৰক শিক্ষা দীক্ষাটো বাঢ়ি গ'লে তেতিয়া মানুহৰ সমাজত মানে শান্তি বস্তুটো বেছি ভাল হয়, মানে খুব জল্দি আহে আৰু মানে সেইটো কাৰণে শিক্ষাটো খুব ভাল ব্যৱস্থা হ'ব লাগে, গুৰুত্ব দিব লাগে। ৰাস্তা ঘাটবিলাক পদূলিমুখবিলাক হ'ব লাগে, সেইটো কাৰণে হ'ব লাগে। আমাৰ লগত আৰু এজন ভোটাৰ জড়িত হৈ আছে, দাদা আপোনাৰ নামটো? শ্ৰী দীপেন ৰয়। হয়, আপুনি কেনেকুৱা প্ৰাৰ্থী বিচাৰে? ভাল প্ৰাৰ্থী একজন বিচাৰোঁ, ৰাইজৰ হৈ যাতে ভালকৈ কাম কৰি যায়, ঠিক তেনেকুৱা এটা হ'ব লাগে, আৰু তেনেকুৱা এটা প্ৰাৰ্থী লাগে। আৰু আপোনালোকৰ এই অঞ্চল, আপুনি বন্দা ধূপগুৰি অঞ্চলৰ, চপাইদাং অঞ্চলৰ। আপোনালোকৰ অঞ্চলৰ কিবা সমস্যা যোনখিনি আপুনি সন্মুখীন হৈ আছে? ৰাস্তা ঘাটৰ কথা আছে, পানীৰ কথা আছে, ইলেক্ট্ৰিকৰ কথা আছে, বহুত সমস্যা আছে। গতিকে আমাৰ এতিয়া এনেকুৱা সমস্যা হৈছে, মানে মাজুলীত কৰি আমাৰ বয়া পৰিৱেশ। এতিয়া বৰষুণ হৈছে মানে আমি ওলাব নোৱাৰোঁ, ল'ৰা ছোৱালী স্কুলত নিব নোৱাৰোঁ, বহুত সমস্যা। বেমাৰী একজন আমি হস্পিটেলত নিব নোৱাৰোঁ, বহুত সমস্যাত জড়িত হৈ আছোঁ। আৰু কি ক'ব আপোনাৰ এই যোনখন চৰকাৰৰ যোনবিলাক কাম কাজ আপুনি কেনেকুৱা পাইছে, আৰু আগৰ চৰকাৰে এই চৰকাৰৰ ডিফাৰেঞ্চটো কি ক'ব? আগৰ চৰকাৰৰ আৰু এই চৰকাৰৰ ডিফাৰেঞ্চটো কি ক'ম, কাম কৰিছে নকৰা নহয়, কিন্তু উলিয়াই গ'লে চকুৱে কোনে বহুতখিনি কৰিব লগা বাকী আছে, আৰু এইবাৰ সেইখিনি সম্পূৰ্ণ কৰিব বুলি আশা কৰিছোঁ। আৰু সুখী হওক বা যোন ৰজা আছে সেই সুখী হওক, আমি দুখীয়া থাকোঁ, কোনো কথা নাই, হয় না কথাগিলাখান। এতিয়া ভোট দিব আছোঁ, বৈভও তাতে আমাক উলিয়াই খেদাই দিছে, তেনেধৰণে গাড়ীও নেদা, আনবাক লাগে, থবও নাযা, বৈভও নোৱাৰোঁ, হাত ভৰি ভাঙা মানুহ। কৰ্তব্য কামটো কৰিছোঁ, দিব পাৰিছোঁ আহি পেলাই। আৰু আপোনালোকে কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে আপোনালোকৰ অঞ্চলৰ ৰাইজে? সেনাই আৰু কি কৰিব কাৰণে, ঠিকেই আৰু এনেকৈ ৰাইজে সুখী হওক বা সকলোৱে সুখী হ'ব লাগিব। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পাণবাৰীৰ এই পুলিং ষ্টেচনত, আৰু আমাৰ লগত কিছু সংখ্যক ভোটাৰ জড়িত হৈ আছে। মই দাদাৰ ওচৰত যাব ওলাইছোঁ। আপোনাৰ নামটো? মোৰ নাম যতীন ডেকা। হয়, আপুনি কেনেকুৱা প্ৰাৰ্থী জয় হোৱাটো বিচাৰে? মই যিজনে আমাৰ জনসাধাৰণক
মানে অসুবিধাৰ পৰা সুবিধাৰ সন্মুখীন কৰাব পাৰিব তেনেকুৱা প্ৰাৰ্থী মই বিচাৰোঁ। আৰু যিজনে সমাজক চিনি পায়, তেওঁ নিজক ব্যক্তিগত কথাখিনি নহয়, তেওঁ তাৰমানে সমাজৰ মানুহখিনিক চিনি পোৱাৰ তেনেকুৱা এজন ব্যক্তি মই আচলতে উঠি অহাটো মই বিচাৰোঁ। কাৰণ কিয়, যদি ব্যক্তিকেন্দ্ৰিক হয় তেতিয়াহ'লে অকল তেখেতৰ নিজৰ কথাখিনিহে চিন্তা কৰিব, কিন্তু যিজন সামাজিক কেন্দ্ৰিক হয় তেখেতে গোটেই সমাজখনৰ কথা চিন্তা কৰিব। এতিয়া মই ভাবোঁ যে তেওঁৰ ঘৰখন যেনেকুৱা ঠিক আমাৰ সমাজখনো তেনেকুৱা, গতিকে তেনেকুৱা এজন প্ৰাৰ্থী জয় হৈ অহাটো মই ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ, আৰু তেনেকুৱা এজন প্ৰাৰ্থীয়ে আহক, মই তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকৰ অঞ্চলত কিবা সমস্যা আপোনালোকে সন্মুখীন হৈ আছে? সন্মুখীন মানে আগতেতো আমি বহুত সমস্যাৰ সন্মুখীন হৈ আছিলোঁ, বৰ্তমানো বহুতখিনিয়ে এতিয়া ধৰক যদি চাবলৈ যোৱা হয় শতকৰা আমি 60% আমি সমস্যাৰ পৰা পৰিত্ৰাণ পাইছোঁ। বৰ্তমান আমি ইয়াৰ ধৰক 40% আমি কিছু অসুবিধাত আছোঁ। ঠিক সেই অসুবিধাখিনি, গতিকে যিজন প্ৰাৰ্থী আহিব তেখেতে যিহেতু সমাজৰ কাৰণে কাম কৰিম বুলি আহিছে, তেনেকুৱা এজন ব্যক্তি আহি পেলাই আমাৰ এই 40% যিখিনি অসুবিধা আছে এই অসুবিধাখিনি যদি তেখেতে যদি মানে আমাক এইখিনিৰ পৰা পৰিত্ৰাণ কৰায় তেতিয়াহ'লে আমি বহুত বহুত ধন্যবাদ হ'ম। ধৰক কেনেকুৱা অসুবিধা আপুনি অলপ ক'লে ভাল। অসুবিধা মানে আমাক যাতায়াতৰ ব্যৱস্থাটো আগত যিমানখিনি অসুবিধা আছিলে বৰ্তমানতো আমাৰ বহুতখিনি ভাল হৈছে, তথাপিতো তাৰ মাজত হয়তো আজি 30% কিছু অসুবিধা হৈ আছে। এই 30%খিনি যদি আমাক মানে এই সুবিধাখিনি কৰাই দিয়ে, ঠিক তেনেকুৱা ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ স্কুল কলেজৰ যিখিনি এটা ব্যৱস্থাখিনি, এইখিনিত যিখিনি আমাৰ যাৱতীয় যিমানখিনি দিব লাগিছে সিমানখিনি দিয়া পোৱা নাই যদিও ধৰক য'ত কিঞ্চিত আমাৰ শিক্ষা বিভাগে সেইখিনি সম্পূৰ্ণকৈ তেওঁলোকে বুজি পাব, গতিকে সেইখিনিও যদি অভাৱখিনি পূৰণ কৰে আমাৰ এনেকুৱা এটা ভিতৰুৱা অঞ্চলত যথেষ্ট আমি সহায় পাম। কাৰণ কিয়, আমি ইয়াতে হৈছোঁ খেতি বাতি কৰি থকা মানুহ, প্ৰত্যেকজন মানে কৃষকে মানে প্ৰত্যেকজন পৰিয়ালৰ ব্যক্তিয়ে আজি আমি এজন ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত আমি শিক্ষা দিবৰ কাৰণে আমি সেইখিনি সক্ষম নহওঁ। গতিকে যিখিনি আমি সক্ষম নহওঁ, সেই সক্ষম নোহোৱা ল'ৰা ছোৱালীখিনিক মানে তেওঁলোকক যদি এনেকুৱা চৰকাৰীভাৱে এই সুবিধাখিনি কৰাই দিয়ে তেতিয়াহ'লে আমি বহুতখিনি ধন্যবাদ হ'ম। ঠিক আছে, আৰু এজন ভোটাৰ আছে আমাৰ লগত, এখেতৰ ওচৰত আহিছোঁ। আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী কামাখ্যা শ্ৰী। হয়, আপোনাক যদি মই সোধোঁ আগৰ চৰকাৰ আৰু এতিয়া চৰকাৰৰ মাজত পাৰ্থক্য, আৰু আপোনালোকে কি ভাবে এই চৰকাৰখনৰ কাম কাজ আপোনালোকে ভাল পাইছে? মই যথেষ্টখিনি আগৰ চৰকাৰ থাকি এইখন চৰকাৰ যিখন চৰকাৰ লাগি আছে এতিয়া সেইখন ভালেই হৈছে। কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপুনি? মইতো উপযুক্ত প্ৰাৰ্থী এজন বিচাৰোঁ, আৰু যিজনে আমাৰ আজি সমস্যাবিলাক দূৰ কৰিছে তেনেকুৱা এজন প্ৰাৰ্থী হ'লে ভাল হয়। আৰু বিশেষ আমাৰ যিজন প্ৰাৰ্থী আমাৰ জয়ী হৈ আহিব, বিশেষ আমাৰ এটা অসুবিধা হৈছে, আমাৰ স্কুলখনৰ হাইস্কুলখনৰ চায়েন্সৰ মাষ্টৰ এজন দৰকাৰ, আৰু কি মেডিকেলখনৰ সপ্তাহী বা সপ্তাহটো 3 দিনমানকৈ ডক্টৰ এজন আহিলে ভাল হয়। আৰু ধন্যবাদ। আমাৰ লগত মহিলা জড়িত হৈ আছে, বাইদেউ আপোনাৰ ওচৰত আহিছোঁ। হয়, আপোনাৰ নামটো জনাব। মোৰ নাম সুভদ্ৰা ৰাহাং। হয়, আপুনি কেনেকুৱা প্ৰাৰ্থী বিচাৰে জয় হয়? মই আগৰ বক্তব্য কৈয়ে গৈছে, এনেকুৱা মানে আমাৰ সমাজখন চোৱা, মানে নিজৰ ব্যক্তিগতটো নাভাবি সকলো সমাজৰ মানুহখিনিক চোৱাটোৱে মই সেনেকুৱা মেম্বাৰ বিচাৰোঁ, প্ৰাৰ্থী বিচাৰোঁ। আৰু এই ইলেকশ্যনত মই যদি আপোনাক সোধোঁ আটাইতকৈ চবতকৈ ডাঙৰ সমস্যা বা ইছ্যু কি হ'ব পাৰে আপোনাৰ মতে, বা আপোনালোকৰ অঞ্চলৰে কৈছে তেখেতে, তথাপি আপুনি কি ক'ব এই অঞ্চলৰ কিবা সমস্যা আছে? বহুতখিনি সমস্যা আছে, যেনেকৈ এতিয়া মোৰ আগৰ বক্তাজনে কৈ গ'ল, এই মানে মেডিকেলখন লাগে, স্কুলখনৰ মাষ্টৰ কেইজনমান কমি আছে সেইটোও লাগে, আৰু আমাৰ এতিয়া যেনেকৈ এতিয়া ভোট দিয়াৰ কাৰণে আমাৰ বহুত কষ্ট হৈছে না ৰেল বাটটো পাৰ হৈ অহাটো, সেইটো যাতে আমাৰ সমস্যাখিনি ভাল কৰি দিয়ে। আমাৰ উপযুক্ত পাৰ্টিয়ে লাগে, আমি যি কাম কৰি আছে এতিয়া বৰ্তমান, বা আমাৰ চবফালে এতিয়া সুবিধা হৈছে। আমি আগতে বহুত অসুবিধা আছিল, গাড়ী ঘোঁৰা নাছিল, আজিকালি গাড়ী ঘোঁৰাও হৈছে এতিয়া, আৰু সেইখিনিয়ে। আৰু আপুনি মানে এই চৰকাৰৰ কাম কাজক লৈ সুখী? সুখী, বহুত সুখী, আৰু লাগে। আৰু এতিয়া যদি ইয়াতে আৰু ব্ৰিজ অভাৰ ব্ৰিজ এটা দি দিয়ে বনাই কিনে, আমাৰ বাচ্ছাবিলাকৰ কাৰণে কিমান সুবিধা হ'ব। সেয়া আৰু এইখিনিয়ে। আৰু বেলেগ কিবা অসুবিধা আপোনালোকৰ অঞ্চলৰ ডক্টৰৰ কাৰণে এটা যদি এনেকুৱা ভাল খুলি দিয়ে ইয়াতে PHCৰ নিচিনা, সেইটো আমাৰ সুবিধা হয়। আমিতো বহুত দূৰত যাব লাগে, ইফালে সোণাপুৰত নহ'লে ইফালে চন্দ্ৰপুৰত যাব লাগে, কিন্তু ইয়াতে ওচৰত যদি এনেকুৱা PHC এখন খুলি দিয়ে আমাৰ কাৰণে সুবিধা হয়, ভাল হয়। ঠিক আছে, ধন্যবাদ। ধন্যবাদ।
मेरा नाम लिपिका दास है। जो सरकार हम लोग के लिए काम अच्छा से करे वो सरकार ही हमको चाहिए, क्योंकि सरकार काम करे तो हम लोग तो सबको तो अच्छा लगेगा ना, खाली हमको लेकिन सब लोगों को अच्छा लगता है, तो इसलिए बोला है जो सरकार काम करेगा वही हमको चाहिए। मैं ऐसा कैंडिडेट चाहता हूँ जो पार्लियामेंट में जाके हमारे आसाम के लिए आवाज़ रखे और पार्लियामेंट को बताए हमारे आसाम में जो जो तकलीफ़ें हैं और जिस तरीके के मुश्किलें हम यहाँ फेस करते हैं। तो मैं ऐसा कैंडिडेट चाहता हूँ जो हमारे आसाम से जाए और पार्लियामेंट में हमारी बात रख सके। दोनों सरकार में अगर बोलूँगा तो मुझे इतना फ़र्क समझ नहीं आता है, लेकिन मैं इतना जानता हूँ कि पिछला वाला जो सरकार था ऐसे बहुत सारे चीज़ थे जो होना चाहिए था जो नहीं हुआ, और इस सरकार आने के बाद ऐसे कुछ चीज़ें हुआ है जो होना चाहिए था। लेकिन मैं ही कहता हूँ कि सरकार बदलती रहती है, लेकिन सबसे इम्पोर्टेंट बात है कि जो नया सरकार आएगा या जो नया सरकार बनेगा वो सरकार उस तरीके से काम करे जो हम लोकल या फिर हम इंडियन सिटीजन, हर एक सिटीजन के लिए जो हमारे मदद कर सके, ऐसा अच्छा डिसीजन ले। जैसे फॉरेन ट्रेड हो गया, जैसे नरेंद्र मोदी फॉरेन जाके हमारे लिए बात करेंगे, हमारे पक्ष को रखेंगे। जैसे जीडीपी हो गया, इंडिया का जीडीपी है, तो मैं चाहता हूँ कि जो भी पार्टी आए वो हमारी एक सही डिसीजन ले। तो मैं चाहता हूँ कि ऐसा सरकार बने जो सिर्फ शहरों को नहीं, जो गाँव में भी जाके डेवलपमेंट करे, क्योंकि शहर में ब्रिज तो बनते रहेंगे, रास्ते बनते रहेंगे, लेकिन गाँव में भी लोग रहते हैं। गांव में भी कुछ लोग ऐसे रहते हैं जिनके बहुत सारे तकलीफ़ें हैं। गांव के रास्ते बनेंगे, गांव में डॉक्टर मेडिकल बनेगा, चिकित्साएं होंगी, तो लोगों के लिए बहुत सारे फैसिलिटीज़ बनेगी। गांव में स्कूल बनेंगे, ऑलरेडी है मुझे पता है, फिर भी ऐसे बहुत सारे गांव है असम में जहां पर फ्लड आता है तो प्रॉब्लम हो जाता है। तो मैं जो भी गवर्नमेंट बनेगा मैं उनसे ये विनती करना चाहता हूँ कि अब जो भी सरकार आए, जैसे शहर को डेवलप किया जा रहा है वैसे गाँव को भी डेवलप किया जाए। मैं पानबारी गाँवर बासिंदा और मैं यारे भोटार है। আজি আমি সকলোৱে ওলাই আহিছোঁ গণতন্ত্ৰৰ আমাৰ যিটো অধিকাৰ সাব্যস্ত কৰিছোঁ ভোটদান প্ৰদান কৰি। সেই আৰু কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপুনি জয়ী হোৱাটো? তে প্ৰাৰ্থী বুলিলে আমাৰ সৰ্বাংগীন উন্নতি, সকলোৰ উন্নতি, সেই বস্তুটো বিচাৰোঁ। বিশেষকৈ আমাৰ গাঁওখন বহুত পিছপৰা গাঁও, যদিও পুৰণা গাঁও, পিছপৰা গাঁও। এই গাঁওখনত বহুত কাম কাজ কৰাৰ বহুত থল আছে। সেইখিনি যিবোৰ দলে অলৰেডি বহুতে কৰি গৈছে আৰু কৰিবলগীয়া বহুতখিনি আছে, সেইখিনি কৰিলে আমি ৰাইজ বা আমাৰ ভোটাধিকাৰৰ যিটো আমি আজি সাব্যস্ত কৰিছোঁ, সেই অৰ্থটো এইটোৱে যে কাম কৰিলেহে আমি সুখী হ'ম, ৰাইজ সুখী হ'ব। সেইখিনি কৰিলে আমি সুখী বুলি অনুভৱ কৰিম আৰু ভোটাধিকাৰ হিচাপে। আৰু এইখন চৰকাৰ আৰু আগৰ চৰকাৰৰ কি পাৰ্থক্য দেখা পায় আপুনি? এইখন চৰকাৰৰ কাম কাজৰ পৰা আপুনি সুখী নে? মই সেইখিনি কথাটো ধৰক ব্যক্তিগত হিচাপত মই ক'বলৈ গ'লে এক প্ৰকাৰ সুখীও এক প্ৰকাৰ অসুখীও। আৰু আগৰ চৰকাৰৰ সুখী আৰু অসুখীও, কাৰণ এনেকুৱা যে কোনো এটা চৰকাৰে বিশেষকৈ আমাৰ গাঁওখনত যিখিনি উন্নতি সাধন কৰিব লাগিছিল আজি স্বাধীনতাৰ পিছৰ পৰা, আজি ইমান বছৰ হৈ গ'ল স্বাধীনতা আমাৰ হোৱাত, কিন্তু যিখিনি পাৰ্চেণ্টেজত উন্নতি হ'ব লাগিছিল সেই উন্নতিৰ হাৰটো আমাৰ বিশেষকৈ আমাৰ গাঁৱত আমাৰ নিজ পানবাৰী গাঁৱত কম আমি ৰাইজে বা আমি ভোটাধিকাৰসকলে অনুভৱ কৰিছোঁ। আৰু যোন দলে জয়ী হওক, প্ৰাৰ্থী হিচাপত সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যোনটো দলে জয়ী হ'ব সেই দলে যেন আমাৰ বিশেষকৈ চন্দ্ৰপুৰ অঞ্চল তথা আমাৰ পানবাৰী অঞ্চলত উন্নতি সাধন কৰে তাকে কামনা কৰিছোঁ। ধন্যবাদ।